গৰুচুৰ অসমৰ বাবে জিৰো আৰু গৌৰৱ গগৈ অসমৰ জনতাৰ বাবে হিৰো স্বয়ং মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া যিটোকে নিৰ্বাচন সমাগত সময় গৈ আছে, মানে সময় বাগৰি আছে, মানে নিৰ্বাচনৰ চমু চাপি আহিছে আৰু নিৰ্বাচন চমু চাপি অহাৰ কাৰণে শাসকীয় পক্ষ থৰক বৰক লাগি গৈছে। শাসকীয় পক্ষই ভাবিছে আমাৰ চকীখন থাকিব নে নাথাকে, তেওঁলোকে ভয়ত এতিয়া বৰ্তমান পেপুৱা লাগিছে আৰু ভয়ৰ কাৰণে তেওঁলোকে কি কৰিছে, কোনেও একো নুসুধিলেও তেওঁলোকে নিজে চাৰ্টিফিকেট দিয়া হৈছে। নিজৰটো চাৰ্টিফিকেটখন নিজে দিয়ে, প্ৰকাশ কৰে, তেওঁলোকে কিমান ভাল কৈয়ে থাকে। আকৌ বিৰোধী পক্ষৰো এতিয়া চাৰ্টিফিকেট দিয়া হৈছে। আজি গৌৰৱ গগৈৰো চাৰ্টিফিকেট আছে। গৌৰৱ গগৈ কেনেকুৱা চাওক, এটা কথা, যেতিয়া গৰুচুৰ নামটো ওলাইছিলে, হয় নাই, গৰুচুৰ নামটো ওলোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰীয়ে লগে লগে উচ্ছেদ অভিযান চলাই দিলে যাতে গৰুচুৰ নামটো তল পৰি যায়, হয়নে। তাৰে পিছত আহি গ'ল সেই ৰাজনীতিৰ হিন্দু মুছলিমৰ মিয়া খেদা অভিযানটো আহি গ'ল। এতিয়া আকৌ যিটোকে ভোট চুৰ কথা ওলাইছে, ভোট চুৰটো প্ৰমাণ হৈ গৈছে যে ভোট চুৰ কৰিছে, সদনটো হাল্লা লাগি গৈছে। ভোট চুৰ কথা তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে কি কৰিছে, এতিয়া মানে সমগ্ৰ ভাৰতবৰ্ষতে হৈ গৈছে, যিটো ভোট চুৰ নামটো ওলাই গৈছে। এতিয়া এনেকুৱা হৈছে যে গুণ্ডাৰাজৰ চৰকাৰ চলিছে, গুণ্ডা লগাই দিছে যে তোমালোকে প্ৰতিবাদ কৰা আৰু কংগ্ৰেছৰ কাৰ্যালয় গৈ পিনে মানে কাৰ্যালয় এইবিলাক হৰ্ডিং চৰ্ডিং আঁতৰাই দিয়া, কাৰ্যালয় পাৰিলে ভাঙি পেলোৱা। ভাঙিছে অলৰেডি, কেইবাঠাইতো খিৰিকী দৰ্জা ভাঙি পেলাইছে, প্ৰতিবাদ কৰিব আহিছে। কিহৰ কাৰণে জানেনে, যে নৰেন্দ্ৰ মোদীৰ মাতৃক হেনো অপমান কৰিছে এজন বিজেপি কৰ্মী। নৰেন্দ্ৰ মোদীক অপমান কৰিছে ক'ত জানে, সেই বিহাৰত এজন বিজেপি কৰ্মী বুলি শুনিছোঁ, তেওঁক গ্ৰেপ্তাৰো কৰিছে, কিন্তু তেওঁলোকে মানি লয় বিজেপি কৰ্মী, তেওঁ হেনো কংগ্ৰেছ কৰ্মী। আচলতে জানিব পৰা মতে সেই ল'ৰাজন বা সেই মানুহজন কোনো দলৰ পক্ষৰে নহয়। তেওঁ হয়তো নৰেন্দ্ৰ মোদীক বেয়া পাইছে কিবা কথাত, কিবা কামত, তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ যিটোকে সফল হোৱা নাই, একোৱে হোৱা নাই, হয়তো জনসাধাৰণৰ কিছুমান ক্ষোভ থাকে আৰু সেই ক্ষোভৰ জৰিয়তে তেওঁক কিবা এটা নক'বলগীয়া কথা কৈ দিলে চাগে, আৰু তেওঁক এতিয়া গ্ৰেপ্তাৰো কৰিছে। কিন্তু এতিয়া কি কৰিছে, কংগ্ৰেছৰ কাৰ্যালয়বিলাক লণ্ডভণ্ড কৰিব বিচাৰিছে। আৰু কিয় জানে, এই ভোট চুৰ শব্দটো যাতে তল পৰে। আজি নৰেন্দ্ৰ মোদীয়ে বুজি পাইছে তেওঁৰ মাতৃক অপমান কৰোঁতে, গম পাইছে বিজেপি শাসকীয় দল মানে খুব নীতি শিক্ষাৰ মানুহ, নীতি শিক্ষাৰ দল এইটো, তেওঁলোকে বুজি পাইছে। কিন্তু তেওঁলোকে হ'লে ছোনিয়া গান্ধীক অপমান কৰিছিল যে বিধৱা চৰকাৰ, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল, সমগ্ৰ নাৰীক অপমান কৰিছিল। এইবিলাক কথা কিন্তু তেওঁলোকে মানি নলয়। আজি নৰেন্দ্ৰ মোদীৰ মাতৃক, আচলতে হয় মাতৃক অপমান কৰিব নালাগে, মাতৃক অপমান কৰা মানে বেয়া লাগে, মাতৃ অবিহনে একো নহয়, পৃথিৱীখনে অন্ধ, গতিকে এনেকুৱা ধৰণৰ মন্তব্য কৰিব নালাগে। সেই মানুহজনে বা কিয় কৰিছিল নাজানো, সেই কথা তল পেলাবলৈ আজি ইমান গণ্ডগোল লাগি আছে। এতিয়া বাৰু যি কি নহওক, যোৱাকালি মই এটা পোষ্ট পালোঁ, আমাৰ যে এটা সময়ত যে গৰুচুৰ এটা নাম ওলাইছিল, নলবাৰীৰ বিধায়ক, কেবিনেট মন্ত্ৰী বোলে তেখেত, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গৰুচুৰহে নাম কিন্তু দেই, গৰুচুৰ বুলি কৈছিল এটা সময়ত। সেই গৰুচুৰ মন্ত্ৰীজনে যোৱাকালি পোষ্ট এটা পালোঁ, তেখেতে লিখিছে, তেওঁ নিউজে দিছে, তেখেতে কৈছে যে গৌৰৱ গগৈৰ একোৱেই নাই, গৌৰৱ গগৈ কিয় ইয়াত বাৰ্থডে পাতে, যিটোকে গৌৰৱ গগৈৰ পৰহি বাৰ্থডে গ'ল আৰু বাৰ্থডে যোৱাৰ কাৰণে বিজেপিটো কোনেও উইচ কৰাই নাই, কিন্তু নীতিন গাডকাৰীয়ে উইচ কৰিছে। কিন্তু এই বাৰ্থডেটো যে ইয়াত পাতিলে, সেইটো কাৰণে জয়ন্ত মল্ল বৰুৱাই কৈছে, গৰুচুৰ মন্ত্ৰীজনে কৈছে যে কিয় ইয়াত পাতিব লাগে, দেশদ্ৰোহী এজন ব্যক্তি, তেওঁ পাকিস্তান আৰু বাংলাদেশত পাতিব লাগে বাৰ্থডে, পাকিস্তান আৰু বাংলাদেশকে ভাল পায়, তেওঁ বাৰ্থডে পাতিবলৈ হ'লে তাতে পাতিব লাগে, ভাৰতত নহয়, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু কৈছে যে তেওঁ দেশদ্ৰোহী, যিটো তেওঁ এতিয়া বৰ্তমান অসমৰ বাবে ভাৰতৰ বাবে জিৰো, তেওঁ একো নহয়, তেওঁ এজন জিৰো, এনেকৈ ভাবি লৈছে, মানে এনেকৈ কৈছে আৰু জয়ন্ত মল্ল বৰুৱাই। এতিয়া চাওক, আমি ক'ব বিচাৰোঁ বা অসমৰ জনতাৰ প্ৰশ্ন যে আপুনিতো গৰুচুৰ কৰিছে। জয়ন্ত মল্ল বৰুৱাক কৈছে যে আপুনি আজি মুখ্যমন্ত্ৰী বিধানসভা সদনত আজি গৰুচুৰ ওলাইছে, সেই গৰুচুৰৰ তদন্ত হ'ব লাগে, সেইবিলাক নামগন্ধ নাই। আৰু এতিয়া তেখেতে আজি মন্তব্য দিব আহিছে যে গৌৰৱ গগৈ জিৰো। গৌৰৱ গগৈ জিৰো নে হিৰো, সেইটো বিচাৰ কৰিব অসমৰ জনতাই। আপোনাৰ মনত জিৰো হওক, বিজেপি চৰকাৰৰ বিজেপি শাসকীয় সেই নেতা মন্ত্ৰীসকলৰ মনত জিৰো হ'লেও কথা নাই, কাৰণ আপোনালোকে চাৰ্টিফিকেট দি কি কৰিব, একো কাম নাই আপোনালোকৰ চাৰ্টিফিকেটখনৰ, আপোনালোকে হিৰো হিৰাকো নিজক নিজে, গৌৰৱ গগৈ জিৰো কৰি লাভ নাই। কিন্তু অসমৰ জনতাৰ মনত যদি তেখেত হিৰো, বৰ্তমান হিৰো হৈ আছে, ভৱিষ্যতো থাকিব, আৰু এইবাৰ 2026ত গৌৰৱ গগৈ যে অসমৰ মুখ্যমন্ত্ৰী হ'ব, সেই মুখ্যমন্ত্ৰী আসনখন যে ল'ব, এইটো খাটাং হৈ পৰিছে, চিয়ৰ হৈ পৰিছে। অসমৰ জনতাৰ মনত হিৰো হৈ থাকক, অসমৰ জনতাইহে ভোট দি তেওঁক জয়যুক্ত কৰাব, অসমৰ জনতাইহে ভোট দি পিনে তেওঁক মুখ্যমন্ত্ৰী পাতিব। আপুনি ক'লে কি হ'ব জিৰো বুলি, অসমৰ জনতাই যদি হিৰো বুলি চাৰ্টিফিকেট দিয়ে, আপুনি জিৰো চাৰ্টিফিকেট দি লাভ নাই নহয়। আপুনি এজন কেবিনেট মন্ত্ৰী,
আপুনি আজি কাৰোবাৰ ক্ষমতাত কাৰোবাৰ আশীৰ্বাদত আপুনি আছে আপুনি যি কাম কৰিছে গৰু চুৰৰ নিচিনা এটা শব্দ পাইছে আপুনি নাম পাইছে গৰু চুৰ কৰিছে বুলি আমি শুনিছোঁ ইমানখিনি কৰাৰ পিছতো আপুনি আজি ধুনীয়াকৈ আছে আজি আপুনি ধুনীয়াকৈ আছে একো কৰিব পৰা নাই চৰকাৰে আপোনাৰ কাৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত ক্ষমতা আছে কাৰণে আজি আপুনি ধুনীয়াকৈ চলিব পাৰিছে আৰু গৌৰৱ গগৈ একদম নিকা হৈ আছে তেওঁৰ কোনো দাগে নাই কলংকই নাই একোৱেই নাই আৰু সেইজন ব্যক্তিক আপোনালোকে ইমান উপলুঙা কৰে আচলতে কি জানে গৌৰৱ গগৈৰ পৰা শিকিবলগীয়া আপোনালোকৰ এতিয়াও বহুত আছে শিকিব আপোনালোকে সময় সুবিধা পালে গৌৰৱ গগৈৰ জ্ঞানৰ বহুত ওপৰত জ্ঞান তেখেতৰ তুলনাত আপোনালোকৰ জ্ঞান একোৱেই নাই জ্ঞান শিষ্টাচাৰ ব্যৱহাৰ গৌৰৱ গগৈৰ বহুত ওপৰত তাৰে তুলনাত আপোনালোকে বহুত তলত আছে গম পায় গতিকে আপোনালোকে কথা কওঁতে অলপ সাৱধানে কথা ক'ব আপুনি যে আজি গৌৰৱ গগৈক কৈছে যে জিৰ' বুলি আপোনালোকৰ সেই নেতা মন্ত্ৰীখিনিহে আপোনাক ছাপোৰ্ট কৰিব অসমৰ জনতাই ছাপোৰ্ট নকৰে আৰু এই কথাটো কোৱাৰ লগে লগে আপোনাক এনেই বেয়া পাই আছে গৰু চুৰ নামটো ওলোৱাৰ পিছত আৰু আপুনি এই কথাটো কৈছে যে আপোনালোকক বা বিজেপি চৰকাৰক কেনেকৈ সমৰ্থন কৰিবহে অসমৰ জনতাই গতিকে অসমৰ জনসাধাৰণে এটা ডিচিশ্যন লৈ লৈছে এইবাৰ বিবেক ভোট হ'ব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিবয়ে গৌৰৱ গগৈ জয় কৰিবয়ে আজি মুখ্যমন্ত্ৰী ভাবিছে যে গৌৰৱ গগৈ এইবাৰ মুখ্যমন্ত্ৰী হ'বই মোৰ চকীখন যাব গতিকে গৰু চুৰ হৈ আমি জিৰ' হৈ যাম আৰু গৌৰৱ গগৈ অসমৰ জনতাৰ মনত হিৰো এই গৌৰৱ গগৈৰ মন্তব্য চাগে এতিয়াও এনেকৈ মনে মনে ভাবে মুখ খুলি নক'ব পাৰে কিন্তু মনে মনে ভাবিছে যেন তেনেকুৱা অনুভৱ হৈছে আজি তেওঁ মাত মাতিব পৰা নাই আজি কাৰণ মুখ্যমন্ত্ৰীৰ মনত ভয় হৈ আছে 10 ছেপ্টেম্বৰ সমাগত কোন মুডত কি হয় কোনো ঠিকনা নাই গতিকে আৰু মই এতিয়া বৰ বেছি কথা নকওঁ গৌৰৱ গগৈৰ ওপৰত সেইকাৰণে কেবিনেট মন্ত্ৰীজনে পোষ্ট দিছে বেয়া কথা এইবোৰ নিদিব গৌৰৱ গগৈৰ ওপৰত আপোনালোকৰ কথা কোৱা মানে আপোনালোকৰ পতন ঘটিল গম পায় গতিকে গৌৰৱ গগৈৰ ওপৰত আপোনালোকে কথা একদমেই নক'ব গৌৰৱ গগৈ অসমৰ ৰাইজে বিচাৰিছোঁ শুদ্ধ এজন ব্যক্তি একদম মানে নক্ষত্ৰ অসমৰ উজ্জ্বল ভৱিষ্যত উজ্জ্বল নক্ষত্ৰ আৰু নক্ষত্ৰ হিচাপে বিচাৰিছোঁ থাকিব তেখেতে সেইটোৱে আমি কামনা কৰোঁ